মানে পুলিচৰ মাইণ্ডছেটত আছে যে দুখীয়া মানুহৰ কাৰণে আইন নাই, দুখীয়া মানুহক গালিগালাজ কৰিব পাৰি। আমাৰ এজন সাধাৰণ নাগৰিকৰ বিৰুদ্ধে পুলিচে কোনো কথাত সৰু গালিগালাজ এটাও ক'ব নোৱাৰিব। শ্ৰম কৰা মানুহ, কষ্ট কৰা মানুহ দেখিলে অফিচাৰৰ পৰা পুলিচলৈকে সকলোৱে শ্ৰম কৰা মানুহক সন্মান জনাব শিকিব লাগে। কাৰণ এই শ্ৰম কৰা মানুহবিলাকৰ কাৰণেই আমাৰ সমাজ চলি আছে। থানাত কোনোবাই এজাহাৰ দিব আহিলে দুখীয়া মানুহ, সি আৰু তাৰ অলৰেডি ঘৰত চুৰি হৈছে, আকৌ চুৰটোক ধৰিবৰ কাৰণে আকৌ পুলিচক টকা দিব লাগিব নেকি? কিন্তু তাৰ ডাবল লছ হৈ গ'ল। চুৰেও নিলে, পুলিচেও নিলে, এইটো তাৰ কি থাকিলেগৈ? সেইটোতো হ'ব নোৱাৰে। দুটা লছ হৈ গ'ল। যোৱাকালি এইকেইদিন মই মুখ্যমন্ত্ৰী হোৱাৰ পৰা লক্ষ্য কৰি আছো যে মোৰে যেতিয়া গাড়ীখন যায়, আগত যদি কিবা এখন ৰিক্সা পৰে, ঠেলা পৰে, বাইক পৰে, পুলিচজনে চিধাই লাঠিটো উলিয়াই লয়। আৰে সিটো কোনো দোষ কৰা নাই, মাত্ৰ মুখ্যমন্ত্ৰীৰ গাড়ীখনৰ আগত এক্সিডেণ্টলি তাতে লাগিলেগৈ। সিওতো নাজানে যে চিফ মিনিষ্টাৰ এই সময়তে ঘৰৰ পৰা ওলাব। গতিকে আমাৰ থানাৰ যিবিলাক SI থাকে, আমাৰ থানাৰ যিবিলাক ট্ৰেফিক থাকে, তেওঁলোকে লাঠি লৈ লৈ মানুহবিলাকক ৰাস্তাৰ পৰা গুচাই দিয়ে। আৰে বাবা, মুখ্যমন্ত্ৰী 2 মিনিট ৰখি যাব। থানাৰ মানুহে ৰিক্সাৱালাজনক কিয় মাৰিব? সিটো কষ্ট কৰিহে উপাৰ্জন কৰি আছে। সিটো তাৰ গাতটো সিটো অপৰাধী নহয়। অৰ্থাৎ নিৰীহ মানুহৰ আগত লাঠিটো ওলাই লোৱাৰ যিটো স্বভাৱ, সেই স্বভাৱটো লাহে 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 আমি কমাই দিব লাগিব। কাৰণ সেই মানুহজনে সি ৰিক্সা চলায়, সি শ্ৰম কৰে, সি মুখ্যমন্ত্ৰীজনতকৈ তাৰ সন্মান বেছি। সি ঠেলা চলায়, সি কপালৰ ঘাম মাটিত পেলাই কাম কৰিছে। ঘৰত ল'ৰা ছোৱালীক ঠেলা চলোৱা টকাৰে ল'ৰা ছোৱালীক পঢ়াইছে। পুলিচৰ চকুত তাৰ সন্মান মুখ্যমন্ত্ৰীতকৈ বেছি হ'ব লাগিব। আৰু যেতিয়া অপৰাধীক দেখা পাওঁ, তেতিয়া পুলিচৰ কাম কি ক'ব লাগে? কৃষ্ণই যেনেকে সুদৰ্শন চক্ৰ তুৰত এৰি দিয়ে, তেনেকে সুদৰ্শন চক্ৰ ওলাই যাব লাগে। তাত কোনো বাধা দিয়া কোনো কথা নাই। অৰ্থাৎ নিৰীহজনৰ লগত আৰু অপৰাধীৰ লগত যি কৰিব লাগে তাকে কৰিব লাগে। আইনৰ মাজত থাকি যেনেকে যি কৰিব লাগে চব কৰিব লাগে। অপৰাধীৰ লগত আমাক 0 টলাৰেঞ্চ। মানে পুলিচৰ মাইণ্ডছেটত আছে যে দুখীয়া মানুহৰ কাৰণে আইন নাই, দুখীয়া মানুহক গালিগালাজ কৰিব পাৰি। কিন্তু শ্ৰম কৰা মানুহ, কষ্ট কৰা মানুহ দেখিলে অফিচাৰৰ পৰা পুলিচলৈকে সকলোৱে শ্ৰম কৰা মানুহক সন্মান জনাব শিকিব লাগে। কাৰণ এই শ্ৰম কৰা মানুহবিলাকৰ কাৰণেই আমাৰ সমাজ চলি আছে। সেইকাৰণে আমাৰ গোটেই কথাটো হ'ব লাগে যে যেতিয়াই দুখীয়া মানুহজন আমাৰ ওচৰত আহে, হি শুড ফিল দেট মোক মুখ্যমন্ত্ৰীৰ দৰে সন্মানেৰে সৈতে মোৰ কামটো হৈ গৈছে। যিজন হোম মিনিষ্টাৰ, চিফ মিনিষ্টাৰক যিটো সন্মান দিওঁ, একেটা সন্মান তেওঁক দিব লাগে। কাৰণ চিফ মিনিষ্টাৰক তেওঁহে বনাইছে, পুলিচেতো বনোৱা নাই, পাব্লিকজনেহে বনাইছে। সেই আৰু যেতিয়া আমি জানো যে ই তীৰৰ বেপাৰী, ডাবুল গুটিৰ বেপাৰী, তাৰ লগত কোনো কম্প্ৰমাইজ হ'ব নালাগে। এইবিলাক কম্প্ৰমাইজ কৰি কৰি আমাৰ জাতিটো শেষ হৈ যাব। আৰু জাতিটো আমি যদি শেষ হৈ যাব দিওঁ, এই জাতিটো আৰু কেতিয়াও গোট খাব